সকলোৱে ফাকুৱাৰ শুভেচ্ছা জনাই আজি মোৰ এই ব্লগটো আৰম্ভ কৰিছোঁ দেই। এই ব্লগটো হ'ল মৰিয়নি মাছৰ বজাৰ। আহকচোন আজি আমাৰ মৰিয়নি মাছৰ বজাৰখন দেখুৱাওঁ আপোনালোকক। মই মাছ আনিবলৈ গৈছিলোঁ, মই বোলো ভিডিঅ' এটাকে কৰোঁ। আমি লগৰ সৈতে স্কুলত আছিলোঁ, স্কুলত পৰীক্ষা চলি আছে যিহেতুকে, সেইকাৰণে বোলো বজাৰ কৰি মাছ আনোগৈ। দেখিছেনে মাছৰ বজাৰ গলি এটাত যি বস্তু লাগে সকলো পায়। বেলেগ গলিবোৰত বেলেগ, টাউনবোৰত আমাৰ মৰিয়নি টাউনডোখৰত বেলেগ, জেগাডোখৰত যিটো নেপায় সেই সকলো বস্তুটো পোৱা যায় এইটো গলিত মন্দিৰ আছে, মন্দিৰ দুভাগ আছে, সেইকাৰণে পূজাৰ সামগ্ৰী, মালা, সকলো বস্তু, প্ৰসাদ সকলো বস্তু পোৱা যায়। আৰু দেখিছেনে বাঁহেৰে নিৰ্মিত কৰি থোৱা নতুন নতুন সামগ্ৰীবোৰ ইমান যে ধুনীয়া লাগিছে দেখিবলৈ, কি ক'ম আৰু মাটি টেকেলি, শাকৰ গুটি, শাক পাচলি, আপেল, আঙুৰ, মিঠা পাণৰ প্ৰত্যেকবিধ, সৰু ডাঙৰ মিডিয়াম, চুপাৰী, পাণ, তামোল, শাক পাচলি, ঘৰুৱা পাতি, যিকোনো পাতি, সকলো বস্তু এই গলিটোত পোৱা যায় দেই। আমাৰ মৰিয়নি অঞ্চলৰ এনেও মৰিয়নি বাসিন্দাসকলে জানেই নিশ্চয়। মই অৱশ্যে বিয়া হৈহে আহিছোঁ মৰিয়নিলৈ দেই। আৰু মাছৰ বজাৰখনত আমি সোমাই গৈছোঁ গলিটোৱেদি, আৰু অকণমান গোন্ধাই দেই, মই গোন্ধটো ইমান ভাল নাপাওঁ। তাৰপিছতে মাছ চাবলৈ গৈছোঁ, আৰু আমি মাছ আনিম আপোনালোকে বাৰু কি মাছ খাই ভাল পায় জনাব দেই। মই অৱশ্যে কুঁহিহে এজনী আনিলোঁ, নদীৰ বুলি কৈছে, আৰু নদীৰ কুঁহি জীয়াই আছে, অৱশ্যে জীয়াই থকাই। তাৰ পাছতে কাটি কুটি ধুনীয়াকৈ আনিলোঁ। মাগুৰ মাছ জীয়া, কুচিয়া জীয়া, গৰৈ মাছ জীয়া। সঁচাকৈ মানুহবোৰে যে নিজৰ পেটটো পুহিবলৈ কিমান যে কি কষ্ট কৰিব লাগে নহয়নে বাৰু। আৰু আপোনালোকৰ ব্যৱসায় কি, আপোনালোকে কি কৰি জীৱন নিৰ্বাহ কৰিছে, অকণমান কমেণ্টত জনাব যদিহে মোৰ এই ভিডিঅ'টো দেখিছে। আৰু আপোনালোকে এই তামোল, পাণ, চুপাৰী এই সকলোবোৰ বস্তু খাই ভাল পায় নে নাপায় জনাব দেই তাকো। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে তাকো জনাবলৈ নাপাহৰিব। আপোনালোকে বাৰু মাছৰ গলিৰ পৰা মাছ আনিবলৈ যায় নে সৰু সৰু ব্যৱসায়ীবোৰে মাছ বজাৰৰ পৰা মাছ আনি বিকে, তাৰ পৰাই মাছ আনে। আমি কিন্তু স্কুললৈ গৈ মই স্কুললৈ গৈ কিন্তু শিকিছোঁ দেই, ক'ৰ পৰা বজাৰ কৰিব লাগে, ক'ৰ পৰা বস্তু ল'লে ভাল, কোনটো বস্তু ফ্ৰেছ, কোনটো বস্তু আজি অনা, সকলো কিন্তু মোৰ লগৰবোৰৰ লগত থাকি শিকিছোঁ। প্ৰত্যেকজনী গৃহিণী লগ হৈ ইটোৱে জনা সিটোৱে জনা কথা পাতি আমি সকলো শিকিছোঁ দেই। মাছৰ বজাৰলৈ সোমাই গ'লোঁ, মাইকী মানুহ বুলি পেলাই আমি কেইজনীয়ে আছিলোঁ, আমি 6-7জনীয়ে। ইবোৰ সকলো মতা, ৰাতিপুৱা অৱশ্যে 9টা, 9:30 বজাৰ দৃশ্য এয়া। সকলো মাছ জীয়াই আছে, ধুনীয়াকৈ আছে, কিছুমান মৰিও আছে। কিমান যে ভাল লাগে দেখি নহয়নে। মোৰ এই চেনেলটো ক'ৰবালৈ যোৱা বা এনেকুৱা সৰু সৰু কিছুমান মুহূৰ্তই আপোনালোকে দেখিবলৈ পাব মৰিয়নিৰ, যোৰহাটৰ বা ক'ৰবালৈ যোৱা এনেকৈ। আৰু মোৰ এই চেনেলটো যদি আপোনালোকে এনেকুৱাবোৰ দেখাৰ পচন্দ কৰে, যদি ভিডিঅ'টো দেখে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক এটা